শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত সংঘটিত হ'ল মানৱ সমাজক লজ্জিত কৰা এক বৰ্বৰ ঘটনা। মানৱ সমাজক লজ্জিত কৰি ঢেকিয়াজুলিত জন্মদাতা পিতৃক নিৰ্মমভাৱে প্ৰহাৰ এগৰাকী কুলাংগাৰ পুত্ৰৰ। অৱশেষত কুলাংগাৰ পুত্ৰক কৰায়ত্ব কৰি ঢেকিয়াজুলি আৰক্ষীক গতাই দিলে সনাতনী বীৰ হিন্দু সেনাৰ লগতে কেইবাটাও হিন্দুত্ববাদী সংগঠনে। অভিযোগ অনুসৰি ৩ জুন তাৰিখে নিশা ঢেকিয়াজুলিত মুনমুন ৰজক নামৰ এগৰাকী যুৱকে নিজৰ ৬০ ঊৰ্ধৰ পিতৃক লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পিছত আঘাতপ্ৰাপ্ত পিতৃক চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ নিছিল যদিও পিতৃৰ মৃত্যু হয়। উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত পৰিয়ালৰ লোকে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছিল। আনকি পৰিয়ালে বিষয়টো গাপ দি মৃত লোকজনৰ সৎকাৰ সম্পন্ন কৰিছিল যদিও সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাস, হিন্দুত্ববাদী নেতা বিট্টু ৰাউত আৰু মিথুন সেনে নিৰ্মমভাৱে পিতৃক প্ৰহাৰ কৰা কুলাংগাৰ পুত্ৰক কৰায়ত্ব কৰি ঢেকিয়াজুলি আৰক্ষীক গতাই দিয়ে। ইয়াৰ পিছতে ঢেকিয়াজুলি আৰক্ষীয়ে পিতৃক প্ৰহাৰ কৰা কুলাংগাৰ পুত্ৰক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। চাওক, এই আসামীটোৱে নিজৰ দেউতাক যোৱা মঙলবাৰে ৰদেদি কোবে মাৰি পেলাইছে। তেজপুৰত নিছে, তেজপুৰত নি আজি ৰাতিপুৱা ৫টা বজাতে জ্বলাই দিছে। দুনিয়াৰ দোকানদাৰীগিলাকে কৈ আছে মোক ডেইলি আমাৰ হিন্দু সংগঠনে মোৰ লগত যোগাযোগ কৰি আছে, কিন্তু যোগাযোগ কৰাৰ পিছত কোনো মাতা হা কৰা নাই। কিন্তু মোক ডেইলি সময় পোৱা নাছো। কালি মোৰ তেজপুৰত কিবা এটা কাম আছিল। আজি এই আসামীটোক আৰক্ষীক কৈ আছো, হাতে লোতে ধৰিছো। এই আসামীটো নিজৰ দেউতাক মাৰিছে। কি ভাবিছে নিজৰ দেউতাক মাৰি বাচিত আমি কিমান ডাঙৰ অপৰাধ কৰিছে। আজি হিন্দু সংগঠন আমি দেউতাক পূজা কৰো, ই দেউতাক মাৰিছে। সেইকাৰণে মই আজি আইনত কঠোৰ শাস্তি পাব। ই বোলে চেলেণ্ডাৰ কৰিব গেলা হয়, কিন্তু পলাই আছিল। মই হাতে লোতে ধৰিছো আৰু ই নিজৰ ইমান ঘিলনীয়া কাম কৰিছে নিজৰ দেউতাক। আজি যদি মিডিয়া আপোনালোকে চাপ নেদে, ৰাইজে চাপ নেদে, ই নিজৰ দেউতাক মাৰি আজি বাচি যায়। এইকাৰণে মই আৰক্ষীক দাবী দিছো, ইক যে ফাঁচি যায় অতি জলদি। নিজৰ দেউতাক জন্ম দিয়া দেউতাক মাৰিছে। নিজৰ মায়ে কৈছে যে নিজৰ দেউতাক মাৰিছে বুলি। এই অপৰাধীটোক এনে শাস্তি দিয়ক যে জীৱনত কোনোবা হাজাৰো নহ'ব এই দোষ কৰাৰ আগতে নিজৰ দেউতাক মাৰিছে। চাওক, এই কুকুৰটোক চাওক, নিজৰ দেউতাক মাৰিছে। কওক মিডিয়াৰ নাম, কওক মিডিয়াৰ গুৰিত। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।